চাইছে ডেমক্ৰেসি লাইভ ষ্টুডিঅ'ত মই দেজি সাংসদ ৰকিবুল হুছেইনৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাক গৰিহণা দিছে অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু সমিতিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তবিবুৰ ৰহমানে ডেমক্ৰেসি লাইভৰে হোৱা এক বাৰ্তালাপত আক্ৰমণত জড়িত দুৰ্বৃত্তক শীঘ্ৰে কঠোৰ শাস্তি বিহিবলৈ দাবী জনাই কংগ্ৰেছ নেতাগৰাকীয়ে আগবঢ়াইছো এই সন্দৰ্ভত তবিবুৰ ৰহমানৰ প্ৰতিক্ৰিয়া ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনক কালি ৰূপহীহাটত এক আক্ৰমণৰ সন্মুখীন হয় আৰু এই সন্দৰ্ভত ইতিমধ্যে কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই মুহূৰ্তত আমি ৰাজীৱ ভৱনত আছোঁ অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় আৰু আমাৰ সৈতে আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু সমিতিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তবিবুৰ ৰহমান ডাঙৰীয়া স্বাগতম জনাইছোঁ আৰু পোনপটীয়াকৈ এই ঘটনাটোৰ সন্দৰ্ভত আপোনাৰ বক্তব্য কোনখিনি চাওক যোৱাকালি যিটো ঘটনা হৈ গৈছে দিন দুপৰীয়াত আমাৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া বৰ্তমান ধুবুৰী লোকসভাৰ MP তেওঁক যেনেকৈ ধৰণে আক্ৰমণ কৰিছে ইয়াত প্ৰশাসন আছে বুলি আপোনালোকে ভাবে নেকি প্ৰশাসন নাই আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কৈছে যে এটেক কৰিবা অসমৰ কাপোৰ মেৰিয়াই আছে এইটো কথা নেকি তেওঁৰ চাওক তাতে তেওঁ এজন যদি আজি MP এজনৰ কোনো নিৰাপত্তা নাই তে আমাৰ জনসাধাৰণৰ কি নিৰাপত্তা থাকিব তেখেতে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি গৃহমন্ত্ৰীৰ পৰা পদত্যাগ কৰিব লাগে আৰু যিবিলাকে এইটো কাম কৰিছে দৃষ্টিকাৰীয়ে তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে এতিয়ালৈকে এজনকো এৰেষ্ট কৰা নাই ইমান ডাঙৰ ঘটনা কৰিছে আৰু তেওঁৰ ল'ৰাকো মাৰিছে তেওঁক মাৰি পেলাই আকৌ বগৰাই দিছে ফুটেজ আছে সব মিডিয়াবিলাকে বজাই আছে এতিয়ালৈকে এজনকো এৰেষ্ট কৰিব পৰা নাই আমি কৈছোঁ এইটোত পুৰা তীব্ৰ গৰিহণা দিছোঁ আৰু দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে নহ'লেবা আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ পৰা তীব্ৰ আন্দোলন গঢ়ি তুলিম বিজেপি বিধায়ক জিতু গোস্বামীয়ে কোৱা এষাৰ কথাই আকৌ দৃশ্যপট কিছু সলনি কৰিছে জিতু গোস্বামীয়ে দাবী কৰিছে কৈছে যে এয়া হ'ল কংগ্ৰেছৰ ভিতৰ চৰাৰ কাজিয়া আৰু তাত দুই নেতাৰ পুত্ৰৰ আচলতে দুই নেতাৰ পুত্ৰৰ কাজিয়া বুলি তানজিল আৰু নুৰুল হুদাৰ কথাকে উল্লেখ কৰিব বিচাৰিছে তো এইটো কংগ্ৰেছৰ আভ্যন্তৰীণ কাজিয়াৰ পৰিণতি নেকি এইটো তেওঁলোকৰ চৰকাৰ তেওঁলোকৰ ডাবল ইঞ্জিন চৰকাৰ অসমত ভাৰতবৰ্ষত তেওঁলোকে এৰেষ্ট কৰক কোনজন দুখী নহয় তেওঁলোকে যেতে মিডিয়াত ফুটেজ পাইছে এইবিলাক এৰেষ্ট কৰিব লাগে দলীয় কাজিয়া হয় নেকি নাই নহয় এই দলীয় কাজিয়া যিবিলাক দৃষ্টিকাৰী আছে সেইবিলাক কোন মানুহ আছে কি অলপ পুলিচে এৰেষ্ট কৰক কংগ্ৰেছৰ কৰ্মী বুলি কৈ আছে তেওঁলোক বিজেপিয়ে আমাৰ কংগ্ৰেছৰ কৰ্মী কেতিয়াও নহয় কংগ্ৰেছৰ কৰ্মীয়ে এজন MP এজনক মাৰপিট কৰিব নেকি ৰাজহুৱা স্থানত এইটোতো ভুল কথা কিয় কৰিব ৰূপহীহাট সমষ্টিত সামগ্ৰী সমষ্টিত যিহেতু তেওঁৰ পুত্ৰ হাৰিলে ৰূপহী সমষ্টিত 2026ত সংস্থাপন কৰিবৰ কাৰণে এলোক সভা কৰি আছে নেকি এনেকুৱা এটা এংগুলত হয়তো বিপৰীত পক্ষৰ যিটো আপোনালোকৰ দলৰে যে যি বৰ্তমান আছে তেওঁলোকে এই কথা ক'ব পাৰে নহয় এইটো কেতিয়াও নহয় আমাৰ কংগ্ৰেছ দলৰ যিবিলাক কৰ্মী আছে বা আমাৰ সংখ্যালঘুৰ নেতাবিলাক আছে এইবিলাকে কেতিয়াও এইবিলাক কাম নকৰে এজন যি নেকি ভাৰতবৰ্ষত ভিতৰত প্ৰথম স্থান ভিতৰত ভোট দান কৰি তেওঁ জয় হৈছে আজি ৰকিবুল হুছেইন ডাঙৰীয়াক তেওঁ 15 বছৰ কেবিনেট মন্ত্ৰী আছিল তেওঁক আজি তাতে এটেক কৰিছে ৰাজহুৱা স্থানত আজিলৈকে পুলিচে এটা মানুহকো এৰেষ্ট কৰা নাই এইটো কি গৃহমন্ত্ৰীৰ কোনো দায়সাৰা মন্তব্য কৰিলে নহ'ব এইটোক দোষীক সাব্যস্ত কৰিবই লাগিব এৰেষ্ট কৰিবই লাগিব OC আছে SP আছে তেওঁলোকক ধৰক সোনকালে যদি কংগ্ৰেছৰ মানুহে তেওঁলোকে দেখুৱাই নিদিয়ে কিয় দেখুৱাই দিয়ক তেতিয়া আমি বুজি পাম এজন কংগ্ৰেছৰ কংগ্ৰেছৰ কৰ্মী কেতিয়াও নহয় এজন আৰু শেষত সুধিছোঁ যিহেতু এগৰাকী তেওঁ সাংসদ লোকসভাৰ সাংসদ মানে অল ইণ্ডিয়া তেওঁৰ এটা অৱস্থিতি আছে আৰু তেওঁ ভাৰতবৰ্ষৰ ভিতৰতে হায়েষ্ট ভোটত জয়লাভ কৰিছিলে সেইটো ফালৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন সংবাদ মাধ্যমত বিভিন্ন চৰ্চিত হৈছিলে এতিয়া দিন দুপৰতে বা অসমৰ যিকোনো প্ৰান্ততে তেওঁকে হওক বা যিকোনো এটাক কৰা ঘটনাটোৱে গৰিহণাযোগ্য ৰকিবুল হুছেইনৰ দৰে এগৰাকী প্ৰাক্তন মন্ত্ৰী আৰু সাংসদক আক্ৰমণ কৰাৰ লগে লগে ক'ৰবাত আমাৰ অসমৰ ইমেজ বাহিৰত নিগেটিভ হোৱাৰ সমান্তৰালভাৱে পৰ্যটনৰ ক্ষেত্ৰতে প্ৰভাৱ পৰিব নেকি এডভান্টেজ আসামো হৈ আছে তো এডভান্টেজ আসামত তেওঁলোকে বিদেশত গৈ বিভিন্ন মানুহ আমন্ত্ৰণ জনাইছে উদ্যোগপতিক যদি এনেকুৱা পৰিস্থিতি হয় পৰ্যটক আহিবলৈ ইয়াতে ভয় খাব নেকি আগন্তুক সময়ত এনেকৈ অসমৰ পৰিস্থিতি যদি MP এজনক ৰাজহুৱা স্থানত এনেকৈ মাৰপিট কৰে পুলিচ প্ৰশাসনৰ আগতে আৰু আজি চাওক তেওঁৰ ছিকিউৰিটিৰ আৰ্মছ কাঢ়ি নিব বিচাৰিছে ছিকিউৰিটিক মাৰিছে তেওঁ উপায় নাপাবলৈ ওপৰত ফায়াৰিং কৰিব লগা হৈছে আৰু ইয়াতে UP বিহাৰতকৈ বেছি পৰ্যায় ভয়ানক হৈ গৈছে অসমত আপোনালোকে বাহিৰৰ মানুহ ইয়াত আহিব ভয় কৰিব নেকি নিশ্চয় কৰিব এনেকৈ যদি এইটো গোটেই ভাৰতবৰ্ষত এইটো নিউজ বাজি গৈছে এইটোতো আৰু সৰু নিউজ নহয় ৱৰ্ল্ডতে বাজিছে এইটো তেওঁলোকৰ চৰকাৰ আছে অতি শীঘ্ৰে
যদি কংগ্ৰেছৰ মানুহ হয় তেওঁলোকে গ্ৰেপ্তাৰ কৰি দেখাই দিব লাগে যে এজন কংগ্ৰেছৰ কৰ্মী হয় তেওঁলোকে কৰক তেওঁলোকৰ চৰকাৰ হাতত আছে তেওঁলোকৰ প্ৰশাসন হাতত আছে তেওঁলোকে এৰেষ্ট কৰক ৰকিবুল হুছেইনক এইটো আক্ৰমণ কৰাৰ কাৰণে আমি সংখ্যালঘু বিভাগৰ পৰা তীব্ৰ গৰিহণা দিছোঁ